Ritul, very well done, well played. Thank you. Match খন চালো সবৰে বিৰাট ভাল লাগিলে। Thank you. How was the mindset? কেনেকুৱা লাগিল? মাইণ্ডছেট এনেকুৱা এইটোৱে আছিলে যে মানে আমি 8 অভাৰ মানে যোনটো ফাৰ্ষ্ট 10 অভাৰ আছিলে সেইটো আমি 80 বা 90 ৰানলৈকে লৈ যাম। তাৰপিছত লাষ্টৰ ফালে চাম আৰু নেক্সট কি হয় সেইটো গেম প্লেন আছিল যোনটো আমি অলমষ্ট কি কৰিছোঁ মানে যোনটো পইণ্ট আমাৰ আছিলে সেইটো আমি কি কৰিছোঁ ছাকচেছফুলি ক্লিয়াৰ কৰি লৈছোঁ। আৰু প্লাছ ফাৰ্ষ্ট মানে আমাৰ যোনটো ফাৰ্ষ্ট এটা অভাৰ দুটাকে উইকেট গ'ল এইটো অলপমান ডিচএপইণ্টিং আছিল। বাকী ঠিক আছে অভাৰঅল চবে ভাল মানে কি দিছে পাৰফৰ্মেঞ্চ দিছে চবে ধুনীয়া খেলিছে আৰু দুটা টিমে অলমষ্ট দুটা টিমে সিহঁতেও বঢ়িয়া খেলিছে এপ্ৰিচিয়েট সিহঁতকো কৰিব লাগিব। বহুত ক্লোজ মেচ আছিল। Close match 6 আছিলে। balls 6 runs, 7 balls 7 runs তেনেকৈ গৈ লাষ্টৰ মানে কেনেকুৱা কি আছিলে টিমটো ষ্টেণ্ডত বহি থাকোঁতে কেনেকুৱা ধৰণৰ কথা পাতিছিল? আমি ভাবি আছিলো যে মানে যোনে যাওক ন কিয় মানে ছিংগল ডাবল ৰোটেট কৰিব লাগে সিহঁতৰ বলাৰ কেইটা ভাল আছিলে। দীপাংকৰ অভিয়াছলি সি বঢ়িয়া বল কৰি আছিলে ষ্টিক বল কৰি আছিলে। তো আমি ভাবি আছো যে ছিংগল কমচে কম আৰামছে ৰোটেট কৰিব লাগে আৰু সেইটোৱে মাইণ্ডছেট আছিলে চবৰে যে লাষ্টলৈকে এটা বললৈকে থাকিলেও আমি কি কৰিব পাৰিম ডাঙৰ বিগ শ্বট খেলিবৰ কোনো দৰকাৰ নাই সেইটোৱে। বিৰাট ভাল লাগিলে। Thank you. Again, Thank you, Vikram. the next match is on 1st. Thank you. All the best for it. Thank you.